গাইজ আপোনালোক সকলোকে মোৰ চেনেললৈ আকৌ এবাৰ মানে বহুত স্বাগতম। আৰু আজি হৈছে আমাৰ অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহু। তো সেইকাৰণে আপোনালোক সকলোকে মই মোৰ ফালৰ পৰা ভোগালী বিহুৰ বহুত শুভেচ্ছা আছিলোঁ। আৰু গুড মৰ্ণিং ক'ব বিচাৰিছোঁ, কাৰণ দেখিছোঁ চাৰিওফালে কুঁৱলীয়া ৰাতিপুৱা হৈ আছে। তো সেইকাৰণে চাইদক আহিছোঁ মানে বিহু মানে য'ত আমাৰ মেজি সাজিছে, গাঁৱলীয়া পৰম্পৰা। তো তেনেকুৱা ৰীতি নীতি পালন কৰে মানে ইয়াতে মেজি সাজিছে। তো ইয়াতে আহিছোঁ, আপোনালোক ভালকৈ চাইডক দেখা পাব চবখিনি। মই আৰু বিহুৰ মানে ইয়াৰ পিছতে আপোনালোক মই দেখাবলৈ গৈ আছোঁ উৰুকা, মানে আমাৰ যোৱাকালি যিটো হৈ গ'ল গাঁৱলীয়া পৰম্পৰাত মানে লগে ভাগে এসাঁজ ভালকৈ খোৱাৰ। তো সেইটো আপোনালোক দেখা আছোঁ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ পূৰা চাই থাকক। ঐ ভাল পালে নহ'ব ন, ঐ মৰম দিব লাগিবই ন। মই কিন্তু অজনা তোৰে প্ৰেমত পগলা, একোকে নাজানো ক। এই মইনা এনেকৈ নহ'ব ন, বাৰু কেনেকৈ লাগিব ক। এই মৰমৰ টোপোলা খুলি দিওঁ এতিয়া, যেনেকৈ লাগে তোক ল। ইয়ে বোলে চকু লাল, ঐ ইয়ে বোলে বুকু খাল, ঐ ইয়ে বোলে লক্ষণো ভাল, বোলে দেখাতো ভাল। খুলি ক কথাটি সঁচাকে মই নাতি মোৰে তই হবিয়ে ন। হয়নে ক এই কথাটি ক, হয়নে ক এই হবি নে ক, হয়নে ক এই সঁচাকে কচোন তই ক। বেজাৰত মোৰ টোপনি নাহিলে জান তোৰ কাষলৈ, মই গুচি যাম তোৰে কোলাতে গৈ টোপনি যাম। জান পাওঁ যদি তোক সপোনত মই কথা হ'ম, তেনি জানত গৈ চুমা দিম তোক দুগালত মই দুবাহুতে কোমলাই। তো ৰাইজ, আপোনালোকক মই যিমানখিনি দেখাব পাৰোঁ সিমানখিনি দেখালোঁ। কিবা যদি ভুল হৈছে মোক ক্ষমা কৰি দিব। মই মানে বহুত দীঘল হৈ যায় ভিডিঅ'টো, সেইকাৰণে আপোনালোক কিছু এটা বিহুৰ চমু আভাস দিব ট্ৰাই কৰিলোঁ আমাৰ গাঁৱলীয়া সমাজৰ। তো এইখিনি আছিল। আৰু ৰাইজ, এইবাৰ আমি চাওঁ COVID-19 মানে হস্পিটেল প্লাছ এখন এম্বুলেঞ্চ বনাইছে বৰপলহাট বাইহাটা চাৰিআলিৰ। তো এইখনে মানে তাতে বনাইছে বৰপলহাট। তো কেনেকুৱা হৈছে কমেণ্ট কৰিব। আৰু এতিয়া চাওঁ হওক আমাৰ মানে গধূলিৰ মেজি জ্বলোৱাৰ দৃশ্যটো। তো বলক। তো ৰাইজ, ভাল পালেতো জানে কি কৰিব লাগে, লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব একদমেই নাপাহৰিব। আৰু এতিয়া আমি চাওঁ হওক যোৱাকালি মানে যি কৈছে উৰুকা। তো বলক। প্ৰেমৰ নিজৰা মৰম কঢ়িয়া
মই আপোনালোকক দেখাবলৈ গৈ আছোঁ আমাৰ উৰুকাৰ আয়োজন তো বোলে চকু আলমেৰি লৈ গলো লুগা ধুবলৈ আয়ে বাকী দিয়া ৰঙা চাহ খায়ে মই হাললৈ যাওঁ তুমি চাগে তেতিয়া খোৱা পাতিতে আছা তুমি চাগে তেতিয়া খোৱা পাতিতে আছা দেখিছানে সপোনত শুনিছানে মৰমত যিটো গীত তোমাৰ সতে সপোন নদীৰ পাৰতে গাওঁ আমাৰ গাঁৱৰ বজেন্দা কৈ দিব আমাৰ খানাত মানে কি কি আইটেম আছে বজেন্দা কৈ দি কি আছে আমাৰ মাংস কিমান আইটেম বুলি ক'লেতো মানুহৰ মাথা মানে বেয়া হৈ যাব মানুহ হলো আমি 170টা তেজাল খাহী আনছো আমি 3টা এটা খাহী আমাৰ 20 কেজিকে ওলাই গৈছে টোটাল কিমান আছে টোটাল আমাৰ 60 কেজি 2 কেজি কম এইটো লৈ চলাব 2 কেজি কম আৰু আমি ৰৌ মাছ ৰাখিছো 5 কেজি ওজনৰ 5টা 50 কেজি আৰু লগতে থাকিব লগতে আমাৰ এখন মাহৰ দালি বনোৱা হয় হাঁহ কিমানটা আমি আমি 7টা হাঁহ আনি হাঁহে বনাম আৰু আমাৰ ভাজি থাকিব চব্জি থাকিব দৈ থাকিব মিঠাই থাকিব এইটো আমাৰ 2004 পৰা চলি আহি আছে কেইবছৰ হ'ল 16 বছৰ 16 বছৰ হ'ল 16 17 হ'ল 21 পৰিল 17 বছৰ এটি চলি আছে এইটো বস্তু চলি আছে প্ৰথমতে কি ঘৰ মানে আৰু কিমান মানুহ হৈছিল প্ৰথম একদম প্ৰথম 30 ঘৰ আছিল তাৰপিছত বাঢ়ি বাঢ়ি যায় এতিয়া কিমান আছে এতিয়া 38 ঘৰ যেতিয়া উভতি ভাগৰে পৰা উকে পিয়াহে জানা ভাগৰি বদা তুমি চাগে তেতিয়া হাতে ৰান্ধি থাকিবা তুমি আমাৰ গাঁৱৰ বিখ্যাত ৰান্ধনি কুশলা সুৰ আৰু এইফালে হেমন্ত দা কিমান বাকী আৰু আমাৰ বেছি নাই এটা মাংস বনাব আছে আৰু ভাত বনাব আছে আৰু ভাজি বনাব বঢ়িয়া খাহী মাংসটো হ'ল নেকি খাহী মাংস হোৱা নাই বনাই আছো বঢ়িয়া বঢ়িয়া আৰু গল্লা কি আছে আৰু আমাৰ এতিয়া মাহৰ দালি নামা হৈছে হাঁহে মাহে বনোৱা গৈছে এইটো তাৰ লগতে অলপ খাহী তেলো দিয়া গৈছে এতিয়া সেইটো নামিছো খাহী দুটা বনাই আছো আৰু এটা বনাব বাকী আছে 60 কেজি হ'ল খাহীৰ মাংস বাকি মানুহ কিয়নো মানুহ কিমান 170টা 170টা এইটো কি মাছ আছিল ইলিশ মাছ অলপমান আছে গোটাইখিনি মিলি মানে আমি বংলাগড়ৰ পৰা আনিছো 3টা তেজাল খাহী কিমান কেজি কিমান কেজি মানে আমাৰ প্ৰতিটোতে আমাৰ 20 কেজিকে হৈছে 20 কেজিকে আমাৰ হেৰি হ'ল 60 কেজি হৈছে আমাৰ টোটেল খাহী মাংস 60 কেজি আকৌ আমাৰ হাঁহৰ মাংস আছে হাঁহৰ মাংস 10 কেজি